পুনৰ প্ৰতিবাদত বহিল চাৰুক আৰু কলা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী মহাবিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে খালি হৈ থকা শিক্ষকৰ পদ পূৰণৰ লগতে আন্তঃগাঁথনি উন্নত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদকাৰীক বাধা প্ৰদানৰ চেষ্টা চলাইছে আৰক্ষীয়ে ৰাজপথত বহি অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে আৰু কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰতিবাদী শিক্ষাৰ্থীসকলে প্ৰতিবাদৰ মাজতে পাৰ হৈ গ'ল মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কনভয় প্ৰতিবাদকাৰীলৈ সামান্য ভ্ৰুক্ষেপ নকৰি মন্ত্ৰীৰ কনভয় পাৰ হৈ যোৱাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি আপোনালোকক দৃশ্য দেখুৱাইছো এনেদৰে প্ৰতিবাদকাৰীসকল বহিছে প্ৰতিবাদত শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে এনেদৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কনভয় পাৰ হৈ গৈছে আৰু প্ৰতিবাদস্থলীৰ মাজেদিয়ে মন্ত্ৰীগৰাকীৰ কনভয় পাৰ হৈ যোৱাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিক্ষাৰ্থীসকলৰ মাজত এই সন্দৰ্ভত আমি জানিবৰ বাবে ফোনযোগে সংযুক্ত হ'বলৈ বিচাৰিছো সাংবাদিক হিমাংকৰ বৰ্মনৰ হৈতে হিমাংকৰ হবিকে কি জনাব যেটো আমি উল্লেখ কৰিছো প্ৰতিবাদী শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছিল আৰু তেনে সময়তে তাৰ মাজেৰে পাৰ হৈ গৈছে মন্ত্ৰীৰ কনভয় নিশ্চিতভাৱে ইতিমধ্যে প্ৰতিদিন টাইমৰ দৰ্শকসকলে স্ক্ৰীনত যি ভিজুৱেল দেখা পাইছে সেয়া ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে কিদৰে আজি 1947 চনতে দেশ স্বাধীন হোৱাৰ সময়তে স্থাপন হোৱা যি চৰকাৰী চাৰুকালু কলা মহাবিদ্যালয় আছিলে তাৰ যি ছাত্ৰ-ছাত্ৰীসকলে আছে তাৰ ছাত্ৰ-ছাত্ৰীসকলে আজি তেওঁলোকৰ শিক্ষক নিযুক্তি আৰু আন্তঃগাঁথনিৰ দাবীত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু এই প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ সময়তে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজিৰে পৰা খানাপাৰাত চলিবলগীয়া যি যজ্ঞ সেই যজ্ঞৰ বাবে তেওঁ পানী তুলিবলৈ আহিছিল আৰু পানী তুলিবৰ সময়ত আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰি তেওঁলোকে যি শ্লোগান দিছিলে অসম চৰকাৰ হাই হাই বা অন্যান্য যি ধৰণৰ শ্লোগান দিছিল বিমল বৰা মন্ত্ৰী বিমল বৰা হাই হাই এই যি শ্লোগানসমূহ দিছিল শ্লোগান দিয়াৰ পাছতে আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পাছতে কিন্তু পৰিস্থিতি উত্তপ্ত হৈ পৰে লগে লগে ছাত্ৰ-ছাত্ৰীসকল যিসমূহ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী আছিলে তেওঁলোকে ৰাজপথত বহি পথ অৱৰোধ কৰি পেলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে আৰু কিছু সময় পূৰ্বে বশিষ্ঠৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া তেওঁ আহি উপস্থিত হৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আচলতে কি ধৰণৰ পৰিস্থিতিৰ বাবে তেওঁলোকে ৰাজপথত বহি দিলে সেই সন্দৰ্ভত কথা বতৰা পাতি আছে কিন্তু এতিয়াও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰীসকলে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ এটাই কথা যে তেওঁলোকৰ যি দাবীসমূহ আছে সেই দাবীসমূহ কিদৰে আচলতে চৰকাৰে ৰূপায়ণ কৰে বা দাবী চৰকাৰে আচলতে মানি লয় সেয়া এই মুহূৰ্তত তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু চৰকাৰৰ বিষয়ববীয়া তেওঁলোকৰ ওচৰত আহিব লাগিব বুলি তেওঁলোকে উল্লেখ কৰিছে কিয়নো সাংস্কৃতিক বিভাগৰ অধীনত চলা এই মহাবিদ্যালয়খন 47 চনতে যদিও স্থাপন হল আজিলৈ কিন্তু ইয়াত যি ছাত্ৰাবাস হওক বা ছাত্ৰীবাস হওক বা অন্যান্য ধৰণৰ যি আন্তঃগাঁথনি সেই আন্তঃগাঁথনিৰ ফালৰ পৰা যথেষ্ট পিছ পৰি আছে যাৰ ফলত বিশেষকৈ মাত্ৰ 5জন শিক্ষকৰে এই যিখন মহাবিদ্যালয় চলি আছে যাৰ আচলতে প্ৰয়োজন আছিল মাত্ৰ 20 গৰাকী শিক্ষকৰ কিন্তু এই মুহূৰ্তত মাত্ৰ 5 গৰাকী বা এই যোৱা কেইবছৰত মাত্ৰ 5 গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰে যিহেতু ইয়াত পাঠদান চলি আছে তেনে সময়ত ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আৰু সেই শিক্ষক নিযুক্তিৰ দাবীতে তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই প্ৰতিবাদক নিউচি যেতিয়া মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আগুৱাই গ'ল তাৰপিছতে আচলতে অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি হিমাংকৰ বৰ্মন আপুনি ধন্যবাদ জনাইছো প্ৰতিবাদস্থলীৰ পৰা দৃশ্য দেখুৱাৰ বাবে শিক্ষক নিযুক্তিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আছিল আৰু তেনে সময়তে কনভয় পাৰ হৈ গৈছে আৰু এই বিষয়টোক লৈ এতিয়া সহজভাৱে ল'ব পৰা নাই শিক্ষাৰ্থীসকলে তাৰ পাছতে অধিক উত্তপ্ত কৰি তোলে পৰিস্থিতি